গাইজ টিকা ফটা ৰ'দ দিয়ে, ইমান টিকা ফটা ৰ'দ এইকেইদিন একদম ক'তো যাব নোৱাৰি, শুব নোৱাৰি, খাব নোৱাৰি। আৰু বহুত দিনৰ মূৰত ইন্দ্ৰ দেৱতাই চকু মেলি চালে যিহেতু। আৰু দেখিছেনে মানুহজন সোনকালে কামলৈ গৈছিলে আৰু আহিলেও সোনকালে, আৰু আহি বাৰীত ব্যস্ত। মানে আমাৰ অলপ আজি এবাৰ খেতি কৰা হৈছে, খেতি কৰা মানে কিমাননো শাক কিনি খাম, 100 টকা 80 টকাৰ তলত শাকেই নাই। আৰু সেইকাৰণে ভাবিলোঁ আমিতো নিম্ন শ্ৰেণীৰ মানুহ, মানুহজন ড্ৰাইভাৰহে আৰু এখন মোৰ সৰু দোকান আছে, আমি ইমান লাভবিলাক কৰিবও নোৱাৰোঁ। সেইকাৰণে ঘৰতে খোৱা শাক মানে যিখিনি সামগ্ৰী ঘৰতে লাগে সেইখিনি ঘৰতে কৰা হয়। আদা আৰু হালধি কিবাকিবি এইবিলাক যিমানখিনি পাৰে মানুহজনে বাৰীখনতে সৰু সুৰাকৈ কৰি থাকে আৰু ইয়াত আছে লাই শাক আৰু খুতুৰা, মৰিচা এনেকৈ। আৰু বন অলপ হৈ গৈছে যিহেতু, আৰু মানুহজনে সাংঘাতিক কষ্ট কৰে। সন্ধিয়া কামৰ পৰা আহি পানী দিয়াত ব্যস্ত হয়, আৰু ইয়াৰ পৰা বহুত দূৰৰ পৰা পানী আনিব লাগে। ইয়াত ওচৰত পানী নাহে, আৰু বাইকত গৈ পানী আনি শাকত দিয়ে। আজি যিহেতু ইন্দ্ৰ দেৱতাই চকু মেলিছে, আৰু মানুহজনৰ ফূৰ্তি সীমা নাই। দেখিছে নহয়, তিতি গোটেই মানে শাক তুলি আছে, তাকো বিক্ৰী কৰিবলৈ। জানে দোকান এখন আছে, যিহেতু 5 মুঠিমান বিকিলেই 50 টকা এটা পাম। সেইকাৰণে মানুহজনে ক'লে কেইমুঠিমান শাক ছিঙি দিওঁ ৰ'বা। মই ক'লোঁ তুলি দিয়া, মই দোকানলৈ গধূলিকৈ লৈ যাম। আৰু দেখিছে নহয় বৰষুণ পাই মানুহজনক, আমি এনেকৈয়ে চলিব লাগিব। আৰু আপোনালোকে কোনে কোনে শাকৰ খেতি কৰিলে জনাবলৈ নাপাহৰিবচোন। আৰু আপোনালোকৰ ফালে বৰষুণ দিছেনে? আমাৰ ফালেতো তামাম গৰম, একদম 38, 39 হৈ গৈছে। আৰু সেয়াই মানুহজনে কথা মতে কাম, আৰু শাক চিঙাত দি দেখিছেনে ইমান ধুনীয়া হৈছে। ৰঙা মৰিচা, বগা মৰিচা, লাই শাক সকলোখিনি, আৰু মূলাও দিয়া হৈছে, ধনিয়া দিয়া হৈছে। আৰু এয়া চব সকলোখিনি দিছে অলপকৈ। আৰু এয়া চব মৰিচা বিকিব পৰা হ'ল। আজিলৈ আহিছোঁ, বাই বাই। আকৌ এটা মিনি ব্লগত